এই মুহূৰ্ততে এক ৰাজনীতিৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। বিজেপিত বিভাজন চূড়ান্ত, ক্ষুব্ধ নেতা কৰ্মীয়ে গঠন কৰিব ৰাজনৈতিক দল। নতুন দলৰ নেতৃত্বত থাকিব জয়ন্ত দাস। অৱশেষত নতুন ৰাজনৈতিক দল গঠন কৰিবলৈ আগবাঢ়িছে প্ৰাক্তন বিজেপি নেতা জয়ন্ত কুমাৰ দাসে। দীৰ্ঘদিন ধৰি বিজেপি দলৰ হৈ কাম কৰিও বাৰে বাৰে বঞ্চিত হোৱা জয়ন্ত কুমাৰ দাসৰ নেতৃত্বত গঠন হ'ব এটা ৰাজনৈতিক দল। ৰাজনৈতিক দল গঠন সন্দৰ্ভত গুৱাহাটীত সম্পন্ন হ'ল মুক্ত চিন্তন বৈঠক। ৰুক্মিণী নগৰৰ ৰংগমঞ্চ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বিশেষ মুক্ত চিন্তন বৈঠকখন। লৈ আহিছে মুহূৰ্তৰে এক অতিকৈ ডাঙৰ খবৰ, এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। বিজেপিত বিভাজন চূড়ান্ত, ক্ষুব্ধ নেতা কৰ্মীয়ে গঠন কৰিব ৰাজনৈতিক দল। নতুন দলৰ নেতৃত্বত থাকিব জয়ন্ত দাস। অৱশেষত নতুন ৰাজনৈতিক দল গঠন কৰিবলৈ আগবাঢ়িছে প্ৰাক্তন বিজেপি নেতা জয়ন্ত কুমাৰ দাসে। দীৰ্ঘদিন ধৰি বিজেপি দলৰ হৈ কাম কৰিও বাৰে বাৰে বঞ্চিত হোৱা জয়ন্ত কুমাৰ দাসৰ নেতৃত্বত এইবাৰ গঠন হ'ব এটা ৰাজনৈতিক দল। আৰু ৰাজনৈতিক দল গঠন সন্দৰ্ভত গুৱাহাটীত আজি সম্পন্ন হ'ল মুক্ত চিন্তন বৈঠক। ৰুক্মিণী নগৰৰ ৰংগমঞ্চ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই চিন্তন বৈঠকত উপস্থিত থাকে উজনি আৰু নামনিৰ বহু বিজেপিৰ কৰ্মীৰ লগতে অসংখ্য শুভাকাংক্ষী। দলটোৰ পুৰণি আৰু নিষ্ঠাবান কৰ্মীসকলক লগত লৈ সকলোৰে পৰামৰ্শ মানি আগুৱাই যাব বিচাৰে জয়ন্ত কুমাৰ দাসে। সামাজিক মাধ্যম যোগে তাত মই যথেষ্ট সঁহাৰি পাইছোঁ আৰু অসমৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা, উজনি অসম নামনি অসমৰ প্ৰতিখন জিলাৰ পৰা ইয়াত আজি উপস্থিত হৈছে। আৰু আমাৰ এতিয়া বৰ্তমান আলোচনা চলি আছে মুক্ত চিন্তন। বহুতে দল গঠন কৰাৰ পক্ষত মতামত ৰাখিছে, দুই এগৰাকীয়ে অৱশ্যে দল গঠন কৰিব নালাগে বুলিও কৈছে। সেইকাৰণে আমি এতিয়াই গোটেই কথা সিদ্ধান্ত জনাব পৰা অৱস্থাত নাই, কাৰণ এতিয়া আমাৰ আহাৰ বিৰতি আছে। আহাৰ বিৰতিৰ পিছত সম্পূৰ্ণভাৱে আমি আলোচনা কৰিম। প্ৰথম কথা হ'ল যে চাওক, আমি আজি এই চিন্তাটো কিয় কৰিছোঁ, নতুন দল এটা গঠন কৰিব লাগে নালাগে বুলি সেই চিন্তাটো আহিবই নালাগিছিল। আজি আমি আপোনালোকে ভাবক, ছাত্ৰ অৱস্থাৰ পৰা অসম আন্দোলন দেখা আমি বাংলাদেশী মিয়াৰ বিৰুদ্ধে, অবৈধ নাগৰিকৰ বিৰুদ্ধে আন্দোলন কৰা মানুহ আমি। আৰু সেই সূত্ৰে আমি ভাৰতীয় জনতা পাৰ্টীৰ অটল বিহাৰী বাজপেয়ীদেৱে অসম আন্দোলনক সমৰ্থন জনোৱা দল সূত্ৰেই আজি সেই বিজেপি দলত আজি ইমান বছৰে আছিলোঁ। কি হ'ল কি কেন্দ্ৰত নৰেন্দ্ৰ মোদীয়ে কি ঘোষণা কৰিছিল যে 14 তাৰিখ, আপোনালোকে মনত আছে চাগে, 14 তাৰিখে বিদেশে তালি টোপোলালৈ অসম এৰি যাব লাগিব। 16 মে সেই 16 মে যোৱা 10 বছৰ হৈ গ'ল। এজন মানুহ ওলাল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, আকৌ পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ল 10 বছৰে। আৰু মোক কয় যে আপুনি হাৰি উঠি নিৰ্বাচন হাৰি। আৰে মই মনত সেইটোৱেতো আছিল যে এবাৰ যদি সদস্য হ'লোহেঁতেন তেতিয়াহ'লে আমি বিধানসভাৰ মজিয়াত আমি ক'ব পাৰিলোঁ হয়। সেইটোৱেতো বাৰে বাৰে কাটি আছে। আৰু আজিৰ তাৰিখত বাংলাদেশী অবৈধ নাগৰিকৰ দপদপনিৰ স্বত্তেও না NRCৰ কাম কৰিলে এইখন চৰকাৰে, না 6 নং দফাৰ দাড়ি কমা পৰ্যন্ত কাটি, যেনেকৈ নাকাটাকৈ দাড়ি কমা নকটাকৈ তেওঁলোকে 6 নং দফা ইয়াত প্ৰযোজ্য কৰাৰ কথা ঘোষণা কৰিছিল। এইবাৰ আকৌ এটা ডাইলগ দিছে চুন চুনকে। এতিয়া এই চুন চুনকে কেতিয়া আহিব কোনে ক'ব? তেওঁলোকৰ দিল্লী দিছপুৰত চৰকাৰ আছে। বাজপেয়ীজীক মই ব্যক্তিগতভাৱে মই যুৱ মৰ্চাৰ সভাপতিজনক সুধিছিলোঁ, আপুনিতো প্ৰধানমন্ত্ৰী হ'ল। তেতিয়া তেখেতে এটা কথা কৈছিল যে যোনদিনাখনে ভাৰতীয় জনতা পাৰ্টি এবছলুট মেজৰিটি হ'ব, দেখিবি আমাৰ সকলো সপোন পূৰণ হ'ব। আকৌ আশা, তেতিয়া যুৱ মৰ্চাত আছোঁ, কৈছোঁ নহয়, আকৌ আশা ল'লোঁ। তাৰমানে আমি আকৌ কাম কৰিব লাগিব, দলৰ হৈ কষ্ট কৰিব লাগিব যাতে এবছলুট মেজৰিটি আহক। আজি এবছলুট মেজৰিটি অহাটো 15 বছৰ হ'ল। কাশ্মীৰৰ কথাটো চিন্তা কৰিলে অসমৰ কথা কিয় চিন্তা নকৰিলে? আজি অসমৰে অৱস্থাটো কি? আজি আমি সংখ্যালঘু হৈ গৈ আছোঁ। আপোনালোকে নিজক সুধি চাওক, প্ৰতিটো জাতি জনগোষ্ঠী অসমীয়া খিলঞ্জীয়া, প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে অকল নিজৰ যদি জনগোষ্ঠীটোৰ কথা চিন্তা কৰে, অবৈধভাৱে অহা বাংলাদেশীকৈ ক্ষুদ্ৰ জাতি হয়নে নহয় কওক? আজি বড়োসকলে যদি কয়, বড়োসকল অকল বড়ো সংখ্যাটো ওলাওক,
ৰাভাসকলৰ অকল সংখ্যা ওলাওক, কাৰ্বিসকল, মৰাণসকল, মটকসকলৰ, আহোমসকলৰ প্ৰত্যেকবোৰ গাইগুটীয়াকৈ যদি আপোনালোকে ওলায়, তেতিয়াহ'লে সেই জাতিটো বা সেই জনগোষ্ঠীটো আজিৰ তাৰিখত তিৰাই থকা অবৈধ বাংলাদেশীতকৈ আজি ক্ষুদ্ৰ। ঠিক কিহৰ কাৰণে ৰাইজে চৰকাৰ বনাইছে? আৰু এনেকুৱা কথাৰ কাৰণে আমি আজি আহিছোঁ। সেইকাৰণে আমি সকলোৱে গৈছোঁ। কোনোবাই দল খুলিব নালাগে সেয়া মুকলিভাৱে ক'ব পাৰিব, দল খুলিব লাগে সেয়া মুকলিভাৱে কৰিব পাৰিব। আৰু এটা কথা, মোৰ যিটো মন, মই ইলেকশ্যন খেলিছোঁ, 22,800 ভোট ধেমালি নহয়, 22,800 ভোট ধেমালি নহয়। আৰু সেই 22,800 ভোট মোৰ ওচৰত আছে। মোৰ মানুহখিনিয়ে আশীৰ্বাদ কৰিছিল আৰু সেই মানুহখিনি এজনেও এতিয়াও এৰা নাই। আচৰিত কথা সেইটো। মোৰ লগত থকা সেই টীমটোৰ মূল মানুহখিনি আজি সকলোখিনি ইয়াত আপোনালোকে দেখিছে আছে, এজনো এৰা নাই। আমাৰ 84 বেটছ বুলি এটা বেটছ আছে গোপালপুৰ হাইস্কুলত। মোক তাৰমানে এটা ছ'চিয়েল মিডিয়াত ইটিকিং কৰিছিল, বোলে ইলেকশ্যনৰ ৰিজাল্টৰ পিছত ইয়াৰে কেইজন থাকিব? আজি গৌৰৱেৰে ক'ব পাৰোঁ প্ৰত্যেকজন আজি আহিছে, মোৰ ওপৰত আস্থা ৰাখিছে। আৰু সেইকাৰণে যে ভৱিষ্যতৰ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত যদি দল কৰিব লাগে, নিশ্চিতভাৱে আমি দল গঠন কৰিম। এইটো আজি আমি সিদ্ধান্ত ল'ম আৰু আমি আগুৱাই যাম। মুঠতে যে কেৱল মাত্ৰ 1250 টকাৰ চমৎকাৰ দি, কেৱল মাত্ৰ কেইখনমান ফ্লাইঅভাৰ দি, কেৱল মাত্ৰ কেইটামান ৰাস্তা ধুনীয়াকৈ বনাই, সেই ৰাস্তাত 20 বছৰ পিছত আমাৰ খিলঞ্জীয়া ল'ৰা ছোৱালী অহা যোৱা কৰিব পৰা হ'বওতো লাগিব। আমি সেইটো বিচাৰিছোঁ। আমাক উন্নয়ন লাগে, কিন্তু এই উন্নয়নৰ যাতে সেই গোটেই সুবিধাখিনি আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ খিলঞ্জীয়া আমাৰ উঠি অহা প্ৰজন্মই পায়, সেইটো লাগে। আৰু সেইটো সুৰক্ষিত কৰাৰ স্বাৰ্থত নিশ্চিতভাৱে মাত মাতি যাম। দলৰ নাম আৰু ভৱিষ্যত একোৱে প্ৰস্তাৱ কৰিছে, বিভিন্নজনে নালাগে বুলি কৈছে যে কোনোবা এটা দলৰ লগত চামিল হওক। এতিয়া কোনোবা এটা দলৰ লগত চামিল হওক, এতিয়া সেইকাৰণে আমি যেতিয়া গোটেই দিনটো যোৱাৰ পিছত কি কৰিব লাগে, কাৰণ ৰাজনীতিটো আমাৰ এটা লক্ষ্য লৈ আহিছিলোঁ। যেতিয়া আমি ভাৰতীয় জনতা পাৰ্টীত সোমাইছোঁ, আমাৰ ইয়াতে সতীৰ্থ গোটেইকেইজন আজি 30 বছৰ আগৰ সতীৰ্থ। চাব দেই, আৰু আমাক সকলোৱে কৈছিল জীৱনত কেতিয়াও বিজেপি নাহে। তাৰমানে যেতিয়া বিজেপি নাহে, তাৰমানে আমি জীৱনত MLA হ'ব নোৱাৰোঁ। আদৰ্শক লৈ কেনে আমি বিজেপি কৰিছিলোঁ। আমাৰ লক্ষ্য কেতিয়াও MLA নহয়। খেলিছোঁ আৰু এইবাৰ আপোনালোকক কথা দিছোঁ, অহাবাৰ যদি ৰাইজে মোক মানা কৰে মই নেখেলোৱে, ইলেকশ্যনে নেখেলোঁ। কিন্তু ভৱিষ্যত প্ৰজন্মৰ বাবেতো কাম কৰি যাব লাগিব, সিহঁতৰ কাৰণে সুৰক্ষিত অসম এখন কৰি যাব লাগিব। কেৱল শ্লোগান। আজি এইখিনি কথা কোৱাৰ লগে লগে মই এণ্টি নেশ্যনেলিষ্ট হৈ যাম। মিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কৈছোঁ, চাওঁ এতিয়া মোক কেনেকৈ তেওঁলোকে মোক এণ্টি নেশ্যনেলিষ্ট কয়। ইমান সৰ্বশক্তিমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শুনক, আপোনাৰ শুভাকাংক্ষীয়ে মোক কৈছে মোৰ বডি লেংগুৱেজ বেয়া, আপত্তি নাই, মই অসমৰ স্বাৰ্থত কথা কৈছোঁ। আপোনালোকে ইমান শক্তিশালী, আপুনি নিজকে কৈছে, আমি মানিছোঁ আপুনি শক্তিশালী, আমি মানিছোঁ আপোনাৰ গুৰু অমিত শ্বাহ শক্তিশালী। সেই শক্তিৰে অহা 3 মাহৰ ভিতৰত অবৈধ বাংলাদেশী খেদাৰ ব্যৱস্থা কৰক। বাংলাদেশ চৰকাৰৰ লগত 15 বছৰে আপোনালোকে কথাই নাপাতিলে, প্ৰত্যাৰ্পণ চুক্তিৰ বাবে আপোনালোকে আবেদন কৰা বা যোগাযোগ কৰাই দেখা নাপালোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ অন্ধভক্ত আমি হৈ থাকিব নোৱাৰোঁ। 1250 টকীয়া আমি অন্ধভক্ত হৈ থাকিব নোৱাৰোঁ। বেয়া নাপাব, আমাক লাগিব অসমৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে। আমি ইলেকশ্যনৰ পিছত বহুত এক্সপাৰ্টৰ কমেণ্ট আমি দেখিছোঁ যে ইজিলি টেম্পাৰিং হ'ব পাৰে। আৰু মোৰ নিজৰ গৃহ সমষ্টিত ইয়াত বেছিভাগ সাংবাদিক বন্ধু মোৰ সমষ্টিৰে হয়। তেওঁলোকেও জানে যে জয়ন্ত দাস জিকি আছে, তাৰপিছত মই হাৰিছোঁ। আৰু দিছপুৰ সমষ্টিৰ বাহিৰৰ মানুহে নাজানিব পাৰে, দিছপুৰ সমষ্টিৰ মানুহে জানে যে ইয়াত মই হৰাটো, এইটো সেনেধৰণৰ কিবা এটা ব্যৱস্থা হ'বই লাগিব। নহ'লে মই মোৰ বুথতে মই ভোট পোৱা নাই, এইটো হ'ব পাৰে নেকি? মোৰ বুথত যিটো একদম প্লেন কৰি আহিছে আৰম্ভণিৰ পৰা, য'ত কোনো 11 কংগ্ৰেছৰ মানুহ নাই, তাত কংগ্ৰেছে মোতকৈ বেছি ভোট পাইছে। একদম আৰম্ভণি উডাল বাকৰাৰ পৰা বশিষ্ঠলৈ গোটেই কাউণ্টিং শেষ হ'ল। উডাল বাকৰাত বেংগলী হিন্দু এৰিয়াত মই ভোট নাপাওঁ জানো? তাতে যিটো ট্ৰেণ্ড, এই হাতীগাঁও হৈ সিজুবাৰী হৈ নৰ্থ বামুৱা হৈ বশিষ্ঠলৈ পাঞ্জাৱী, তাতে ছেইম ট্ৰেণ্ড। আৰু য'ত মোৰ বুথটো, মোৰ গাঁও, মোৰ গোপালপুৰ স্কুলৰ বন্ধু বান্ধৱ, গোপালপুৰ স্কুল, এইবিলাক দেখোন ক'তো একোৱেই নহ'ব। নিশ্চিত হবে। আৰু সেইকাৰণে আমি এইবিলাক কথা আমি আলোচনাত আনিম। ঠিক হওক, আপোনালোকে এটা ভোট দিয়ে। 10 তলীয়া বিল্ডিঙৰ মালিকৰো এটাই ভোট,
ৰিক্সা চলাই ঠেলা চলাই খেতি কৰি থকা মানুহৰো এটাই ভোট। এই এটা ভোটৰ জৰিয়তে আপোনালোকে এখন চৰকাৰ পাতে। সেই চৰকাৰৰ পৰা ঋণ লৈ ধাৰ লৈ আমাৰ যি স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰতে আমাক সকলো সুবিধা দিব লাগে। আচলতে শিক্ষাৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত 100% ফ্ৰী হ'ব লাগিছিল, বাকী নহ'লেও চলি যাব আমাৰ মানুহে। কিন্তু আজি এনেকুৱা এটা পৰিৱেশ হৈছে, সেই তাৰ বাস্তৱ কথাখিনি যাতে আপোনালোকে অনুধাৱন কৰে আৰু আপোনালোকে চিন্তা কৰি আগন্তুক দিনক সিদ্ধান্ত লয়, সেইখিনি আপোনাৰ প্ৰতি এটা কথা স্পষ্টভাৱে যে অসমৰ হৈ অসমীয়া অৰ্থাৎ মই প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কথা কৈছোঁ, চিন্তা কৰি কথা ক'ব পৰা অৱস্থা যিহেতু পৰিৱেশ নাই। আৰু এইখন অসম ভাৰতৰে অংগ। অসমৰ চিন্তা কৰা মানে ৰাষ্ট্ৰৰ চিন্তা কৰা, অসমৰ চিন্তা কৰা মানে ৰাষ্ট্ৰৰ চিন্তা কৰা। আৰু সেই ৰাষ্ট্ৰৰ চিন্তা ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয়তাবাদৰ জাতীয়তাবাদৰ সংমিশ্ৰণেৰে আমি আগুৱাই যাম, যদিহে আজি আমি সিদ্ধান্ত লওঁ। ঠিক আছে, হ'ব। ধন্যবাদ।